নমস্কাৰ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈকে আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কণ আৰিয়ানৰ বিগ ব্ৰাদাৰ 9 ইউটিউব চেনেল চ' গাইজ আজি যাব লাগে ওলছো ভৈৰৱকুণ্ডলৈকে ভৈৰৱকুণ্ড যাম আমি ফুৰিব লাগে 4টা চলি এফালে ময়ূৰ আছে আৰু সেয়া দুটা আগতে গৈছে তাৰপিছতে পিতাই আৰু সৰুজ বুলি পেলাই মই দেখুৱাই আছোঁ সিহঁতকো তাৰপিছতে ভিডিঅ'টো এইখিনি ষ্টাৰ্ট কৰিছোঁ আৰম্ভ কৰিছোঁ একদম লাষ্টলৈকে চাই থাকিব বঢ়িয়া লাগিব ভিডিঅ'টো একদম মজা একদম বতৰ দেখাই নাই বিৰাট ঠাণ্ডা বতৰ একদম পুৰা নিৰিবিলি ঠাই দি যাব ওলছোঁ আৰম্ভ কৰিছোঁ একদম লাষ্টলৈকে চাই থাকক আৰু এফালে বঢ়িয়াকৈ হেলমেট পিন্ধি লৈছোঁ ময়ূৰে মোৰো এটা হেলমেট আছে ডাবল হেলমেট আমি লৈছোঁহে টেনশ্যন কৰিব নালাগে ভিডিঅ'টোৰ কাৰণে মই পিন্ধা নাই এনেই ৰাস্তা দি পিন্ধিয়ে যাওঁ আৰু এইফালে তেল ডিপু পালোঁ বঢ়িয়াকৈ ইয়াতে তেলখিনি ভৰাই লওক মানে তেল থাকিলেহে যাব পাৰিম নেকি গাইছ বঢ়িয়াকৈ যাওঁ একদম মানে বিৰাট ফ্ৰেছ লাগিছে মনটো বিৰাট ভাল লাগি আছে আৰু এনেকুৱা বতৰ ফুৰি পেলাই এনেও ভাল লাগে তাতে আকৌ লগ চক পালি এনেকৈ 4টা লগাই দিয়ে এটা দুটা দিন ভাল নালাগে বাৰু কিন্তু বঢ়িয়া লাগি আছে মন চন একদম বঢ়িয়া তেল চেল ভৰাই পেলাই যাই আছোঁ গাইছ চাই থাকক লেটছ গো 200হে ভৰাবি চ' গাইছ বহুত ভিক্ষাৰী হৈ পৰিছোঁ ইউটিউবাৰ বুলি নাই হেলমেটটোৰ অৱস্থা গাইছ অলপমান কৈ দিব ব্যক্ত কৰি দিব মানে এইখন যে এইখন ফিক্স কৰি দিছে তাৰপিছত এইটো বোলে ভিতৰত পানী সোমাই আছে অৱস্থা নোহোৱা গৈছে এই ময়ূৰৰ ভিন্দকৰ আৰু গাইছ এইফালে দেখা পাইছা একদম মানে আমাতকৈ আগেতিয়া অলপমান ৰোৱা চোৱা প্ৰায় হৈছে চবৰে অলপমানহে বাকী তাৰপিছত এইখিনি পাৰ হৈ পেলাই বাগান জেগাত এইফালে আছে এইফালে আকৌ ৰোৱা চোৱা বেছি নাই পাম আৰু অলপ দূৰ যাব লাগিব গাইজ এইটো ইণ্ডাষ্ট্ৰি আছিল চাহপাতৰ এনেকুৱা মজা বাছ ওলাইছে চাহপাতৰ আৰু মানে চাহপাতৰ বাছটো এই যেনেকুৱা বাছ ওলাই এই ডাইৰেক্ট সেনেকুৱাই এই লোকেল মানুহে ভুলকৈ কৈছা আৰু ৰাস্তা পাতি বঢ়িয়া মজা একদম বঢ়িয়া লাগছে তাৰপিছত আগে পাছে আমি দুটা যাই আছোঁ আৰু আমি ফাইনেলি আমি ওদালগুৰি ডিষ্ট্ৰিক্ট সোমালোঁ আৰু টাউন এইটো গাইজ ওদালগুৰি টাউন আছিল এইটো তাৰপৰা উঠি পেলাই আপোনালোকে চবে জানে ভৈৰৱকুণ্ড আছে ওদালগুৰি ডিষ্ট্ৰিক্টত আৰু পিকনিক স্পট হয় আমি পিকনিক খোৱাকৈ নাযাওঁ এনেই জাগা চোৱাকৈ যাওঁ বা আগতে মই যাই পাইছোঁ কিন্তু এইবাৰ এনেই লগৰ লগত যাওঁ আৰু বেছি ভাল লাগিব আৰু বেছি নাই গাইজ যাই আছোঁ মাত্ৰ চিনি এনেকৈ নাপাওঁ বাৰু বাছত গৈছিলোঁ সেইবাৰ তাৰপৰা উঠি পেলাই ভাল লাগছে আৰু পৰিৱেশটো মজা বৰষুণো নাই ৰ'দো নাই একদম বিৰাট মজা আৰু এনেকৈ মাজে বাটলি ফুৰিব লাগে গাইজ ফুৰি থাকিলে ভাল লাগে আৰু যদি কিলোমিটাৰ হিচাপত চোৱা যায় মঙলদৈৰ পৰা ভৈৰৱকুণ্ডলৈকে 58 কিলোমিটাৰ মঙলদৈ টাউনৰ পৰা এইখিনি ৰাস্তা অলপমান বেয়া আছে তথাপিতো ভাল লাগছে মানে পৰিৱেশটো মজা গাছ চাছ আছে একদম বঢ়িয়া আৰু গাইজ বেছি পথ নাই আৰু পাম আৰু পূৰা যাই আছোঁ তাৰপিছত এটা কিমান স্পীড ব্ৰেকাৰে গাইজ তেতিয়াৰ পৰা আহিবাৰ পৰা খাই আছোঁ আৰু ভিউটো আমি পাই আছোঁ কেতিয়া আগবাঢ়ি দে বাৰু তাৰপিছতে এইফালে তামোলৰ গাছ তাৰপিছত কিবা গাছ মাকৈ গাছ গোটাই পাহাৰ কি এটা মজা ফিল লাগছে গাইজ নকৈছোঁ আৰু মজা লাগছে এইফালে গাড়ী চলাই আছে সেয়া দুটাই পাছফালে আৰু আগত দিকে এনেকুৱা ভিউ এটা আহিছে আৰু গাইজ ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যন পালোঁ গাইজ কি ফিল এটা লাগছে আৰু আমি যেতিয়া আহিছিলোঁ তেতিয়া মানে দলংখন কমপ্লিট হৈ নাছিল এতিয়া দলংখন হৈছে কি মজা লাগছে মই কৈ নাছিলোঁ দুভৰি ৰাখি তুমি কানে কানে কথা ক'লে বাপৰে কি ফিল লাগছে গাইজ আমি যেতিয়া আহিছিলোঁ আৰু তেতিয়া ইমান মানে হেৰি নাছিল ডিচিপ্লিন নাছিল বা জাগাখিনি ইমান চাফা নাছিল এটা কেম্পৰো ব্যৱস্থা আছে তেতিয়া কেম্পৰ ব্যৱস্থা নাছিল আৰু যিটো নেকি ভূটান সেইটো চাইডে এইফালে অৰুণাচল ৰে কি মজা লাগছে ঐ কেনে লাগিল হাতখানেদি দিলে হ'ব তোৰ মাতকেইটা এনেও নুশুনে মোৰ মাতটোৱে শুনি থাকোঁ
চ' গাইজ বিৰাট ধুনীয়া লাগিল সেইফালে আছে ভূটান আছে গাইজ সেইটো চাইডে ভূটান এইফালে অৰুণাচল এইটো চাইডে অৰুণাচল সেইটো চাইডে ভূটান কি মজা লাগছে গাইজ বেছি দূৰ নহয় মঙলদৈ টাউনৰ পৰা 58 কিলোমিটাৰ চবে আহক এনেকুৱা ফিল লাগছে গাইজ ফাৰ্ষ্টে আমি কিবা এটা খাই লওঁ সেইকাৰণে বঢ়িয়াকৈ এটা সোমাই লওঁ তাৰপিছত এইগিলাক দেখা পাইছে নে গাইজ কলমি আছে ভাল হৈছে ভিডিঅ'টো এই ৰ'দ দিলে আৰু বেছি ভাল লাগিল আৰু আমি কেমেৰা চেমেৰা লৈ আহিছোঁ পুৰা একদম এয়া ফিট কৰি আছে দুটাতে পিছে হ'লে বেটাৰী ইটো দিয়াৰ হেৰি থাকিল কি আৰু তেতিয়াৰ পৰা ৰখিয়ে আছোঁ আমি 60 টকীয়া পৰঠাৰ কাৰণে কিন্তু বৰ্তমানলৈকে আমাৰ ওচৰত আহি পোৱা নাই আৰু বৰ্তমানলৈকে আমি দেখা পোৱা হোৱাই নাই নাজানো 60 টকীয়া পৰঠা বুলি কৈছে হয় কিন্তু কেনেকুৱা ডিজাইন হয় কেনেকুৱা ডাঠ আকৃতিৰ হয় গম নাপাওঁ মোক মিলে চাওঁচোন এই মজুৰ গ্ৰাছলেণ্ডৰ উঠি গে গাইজ ইয়াৰ ৰুটিত 60 টকা এটা গাইজ এয়া সাঁতুৰিব পৰা হৈ আছে পুঠি মাছ কৈ মাছে এইয়া এটা তেল বোলা বস্তুটো নাই আৰু এয়া 60 টকীয়া ৰুটি আৰু 60 টকীয়া ৰুটি খাই পেলাই এতিয়া ওলাই আহিছোঁ তাৰপিছতে আহি পেলাই পানী বটলটো আনিব লাগিছে কি কবি আৰু গাইছ আমাৰ লগত এনেকুৱাই লুটি গতি হয় আৰু তললৈকে নামি যাই আছোঁ তললৈকে নামি যোৱালৈকে চাই থাকোঁ এটা ভৰাই দিওঁ আৰু গাইছ আমি কিবা কিনি খাই বৈ পেলাই বঢ়িয়াকৈ আহিলোঁ ইয়াতে দলংখনত ফটো মাৰি পেলাই কেইটামান ফটো লাগব নহয় ইনষ্টাগ্ৰামত কণ আৰিয়ান কলিতা বুলি পেলাই আছে বহুতে বিচাৰি থাকে ইনষ্টাগ্ৰামৰ মোৰ আইডিটো কণ আৰিয়ান কলিতা আছে চাই ল'ব ফটো লগতে দেনাও আছে ময়ূৰ FF বুলি আছে ময়ূৰ FF অ' গাইছ কি মজা লাগছে আৰু আমাৰ ইয়াতে হেৰি ৰুটি যি খাইছিলোঁ ৰুটি লৈছে 60 টকাকৈ তাৰ পৰা উঠি পেলাই কৈছোঁ তেতিয়াৰ পৰা কৈ আছোঁ 60 টকীয়া তাৰ পৰা উঠি পেলাই এটা এণ্ট্ৰি ফিজ দিব লাগে তলত যদি যোৱা যায় পিকনিক খাব লাগে যদি অহা যায় তেতিয়াহ'লে এণ্ট্ৰি ফিজ লয় 50 টকাকৈ লয় নেকি 50 টকাকৈ লয় তাৰপিছতে আহিব সেইটো চাইডে অৰুণাচল প্ৰদেশ আৰু ফটো চটো মাৰা হৈ গ'ল আমাৰ অলপ চলপ মাৰিলোঁ নে ধুপি ধুপি তৰালি ফুৰা এটি মন বৰষুণত চিকি আছিলোঁ গাইছ মানে বৰষুণ দিলা মাছ ভাত এটা তাৰপিছত চিকি বুঢ়ী এনেকৈ ভিডিঅ' বনাই আছোঁ তাৰপিছতে লাইক কৰিব কমেণ্ট কৰিব আপোনালোকে ছাপোৰ্ট কৰিব বৰষুণৰ মাজতে এনেকৈ ভিডিঅ' বনাই আছোঁ মানে এইবিলাক হেলমেট চেলমেট লৈ পেলাই একদম উপায় নোহোৱা হৈছে তাৰপিছত সেইফালে অৰুণাচলৰ দিকে মানে বৰষুণ দিয়া নাই তাৰপিছত এইফালে মানে ভূটান এইফালে আছে ভূটান মানে এই অকণমান গেলিয়া মানে সেইফালে দিকে পায় 500 মিটাৰ বুলি পেলাই দেখাইছে কিন্তু 500 মিটাৰ নহয় কমচে কম 200 মিটাৰৰ গেলিয়া পায় তাৰ পৰা উঠি পেলাই এইটো ময়ূৰ আছে ময়ূৰে কিবা কৈ বোলে নকওঁ চ' গাইছ খেলা বুলি কৈছে আৰু বেলেগ নকয় সেইখন হৈছে ভূটানৰ মানে হেৰিখান গেটখান বঢ়িয়াকৈ সেই গেটখানৰ সিফালৰ দিগিৰে আছে ভূটান আৰু এইফালে আমাৰ অসম দেখিছে না গাইছ চুলি তুলি জিকিল মানুহ জিকিলোঁ গোটাই জিকি অৱস্থা নাই মোৰ আধাৰ কাৰ্ড আছে মোৰ ফটো আছে আৰু মানে আমি ভিতৰত নাযাওঁ মানে ইচ্ছা নাই বহুত টাইম মানে হেৰি হৈছে খৰচ হৈছে দেৰি হৈ আছে সেইকাৰণে আমি ভিতৰত নাযাওঁ গাইছ আৰু আমি বঢ়িয়াকৈ ৰিটাৰ্ণ হ'লোঁ বৰষুণ পালোঁ গাইছ ভিজি ঘূৰি পেলাই এতিয়া ঘৰমুৱা হৈ যাই আছোঁ এইটো কিবা এটা চক পালোঁ কিবা এটা পালোঁ ডাইৰেক্ট আহি গাছৰ তলত খাম এতিয়া আমি কেক অ' গাইছ আহতে মধ্যে ৰ'দ দিছে এনে আগে পিছে দিবা লাগি মানে ৰ'দটো ক'ত সোমাই আছিল গম নাপোৱা পঞ্চায়ত লৈ দিয়া কৈছে কেনে লাগিল জাৰ্ণি কৰি তোৰ কেনে লাগিল কেনে লাগিল
আহিলোঁ কিন্তু অলপমান ঘূৰিব লগা হ'ল হ'লেও বাৰু ফাইনেলি ৰাস্তাটো পালোঁ পেন চেন চাব নোৱাৰা হৈ গৈছে চিটকা মাৰি ইয়াত হাততে গোবৰ লাগি গৈছে আৰু গাইজ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ নেক্সট ভিডিঅ' আহি আছে নেক্সট ভিডিঅ' লগ পাম আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু এইখিনি পোৱালৈকে চাই থকাৰ কাৰণে মোক চেল্লাৰ কাৰণে মোক মানে চাই থকাৰ কাৰণে থেংক ইউ ছ' মাছ চাই থাকিব বাই বাই লাভ ইউ